2020 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়াব। ভিডিঅ'টো স্কিপ নকৰিব। যিসকল ছোৱালীয়ে ভিকেনেৰেল স্কুল অফ নাৰ্ছিঙৰ জিএনএম কোৰ্চৰ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। এই লিংকত ক্লিক কৰি তাৰপিছত এই পেজত আহিব। ইয়াতে চাই লওক এডমিট কাৰ্ড আহিছে ডিচেম্বৰ মাহৰ 1 তাৰিখে। ইয়াতে কৈছে যে ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে যে পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 6 তাৰিখ। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তাৰপিছত এই পেজত আহিব। ইয়াতে চাই লওক ইয়াতে মোবাইল নম্বৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিয়া হৈছিল সেই মোবাইল নম্বৰ এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তাৰপিছত পাছৱৰ্ড ফৰ্ম ফিল আপ কৰাৰ সময়ত এটা পাছৱৰ্ড বনোৱা হৈছিল সেই পাছৱৰ্ডটো এইটো বক্সত এণ্টাৰ কৰিব। তাৰপিছত কেপচা ইয়াতে লিখা থাকিব এইখিনি কেলকুলেট কৰি অৰ্থাৎ হিচাপ কৰি এইটো বক্সত কিমান হ'ব হিচাপ কৰি এইটো বক্সত এণ্টাৰ কৰি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাই লওক এডমিট কাৰ্ড লিখা আছে। ইয়াতে ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। ডাউনলোড হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাই লওক ডেট লিখিছে ডিচেম্বৰ মাহৰ 6 তাৰিখে পৰীক্ষা হ'ব। ইয়াতে টাইমো উল্লেখ কৰিছে দিনৰ 10টাৰ পৰা। তাৰপিছত ইয়াতে কৈছে যে ৰিপৰ্টিং টাইম 8:30। তাৰপিছত ইয়াতে এপ্লিকেশ্যন নম্বৰ আছে। তাৰপিছত ইয়াতে চাই লওক এক্সামিনেশ্যন চেণ্টাৰ ক'ত পৰীক্ষা হ'ব ইয়াতে এড্ৰেছ দিয়া আছে। এতিয়া কাম কৰক এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। এই লিংকত ক্লিক কৰি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ। এতিয়াই ডাউনলোড কৰক এডমিট কাৰ্ড।